নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ নিকটৱৰ্তী হাতীযুজুৱা অঞ্চলৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগত। তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ নুৰুদ্দিন আহমেদ ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় ছাৰ, আমাৰ এটা যাত্ৰা যে জ্ঞান বাৰ্তা, এই জ্ঞান বাৰ্তাৰ যাত্ৰাৰ দ্বাৰা আমি আমাৰ সমাজখনলৈ, আমাৰ সমাজখনৰ বৰ্তমান যিসমূহ বিশৃংখলতা আছে, সেই বিশৃংখলতাসমূহক যাতে দূৰ কৰিবলৈ এটা প্ৰয়াস বা এটা অভিযান কৰিব পাৰোঁ, সেই তেনে এটা অভিযানেৰে আগবাঢ়িছিলোঁ। আৰু আজিলৈকে আপোনালোকৰ আশীৰ্বাদ ক্ৰমে কমেও 80জনতকৈও অধিক মই শিক্ষকৰ লগত ইতিমধ্যে সাক্ষাৎকাৰ গ্ৰহণ কৰি বৰ্তমান সমাজলৈ বিতৰণ কৰিছোঁ, যাতে আমাৰ সমাজৰ অভিভাৱকসকলে আপোনালোকৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰে। ছাৰ, মই এটা কথা অনুভৱ কৰিব পাৰিলোঁ আজি ইমান দিনৰ অভিজ্ঞতাৰ পৰা, যে যিবিলাক উন্নত ঠাই, যিবিলাক জেগাৰ শৈক্ষিক দিশৰ ফালৰ পৰা উন্নত হওক, যিবিলাক জেগা যাতায়াতৰ ফালৰ পৰা উন্নত হওক, এই উন্নত জেগাবিলাক দিনক দিনে উন্নতই হৈ গৈ আছে। কিন্তু আমাৰ যিসমূহ জেগা আমাৰ পিছপৰা অঞ্চল, বিশেষকৈ আমাৰ মাইনৰিটি এলেকাসমূহক মানুহে অলপ পিছপৰা অঞ্চল বুলি সকলোৱে প্ৰতিপন্ন কৰে। গতিকে ছাৰ, মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ যে মাইনৰিটি এলেকাসমূহ যে পিছপৰা বুলি মানুহৰ মনত যে এটা ধাৰণা যে বৰ্তমানো নিগাজিকৈ ৰোপণ হৈ আছে, ইয়াৰ মূল কাৰণ এটা আপুনি দৰ্শাই পেলাই আপোনাৰ মন্তব্যটো আগবঢ়ালে ভাল পাম। ধন্যবাদ। হয়, জ্ঞান বাৰ্তালৈ। হয়, বিশেষকৈ মাইনৰিটি অঞ্চলত যে পিছপৰা কাৰণো আছে, মানুহে কোৱাৰ কাৰণ আছে, কিন্তু সেইবুলি এতিয়া বৰ্তমানলৈকে গোটেইখিনি মাইনৰিটি অঞ্চল একেবাৰে পিছ পৰি থকা নাই। কিছুমান অঞ্চল এতিয়াও পিছ পৰি আছে, কিন্তু গোটেইখিনি মাইনৰিটি অঞ্চল এতিয়ালৈকে পিছপৰা নাই। কিছুমান অঞ্চল আছে আমাৰ অন্যান্য যিবিলাক জনজাতি আছে বা উপজাতি আছে, তেওঁলোকৰ লগত সমানে ফেৰ মাৰি চলিব পৰা ক্ষমতা এতিয়া আছে। তেওঁলোকে চলি চাৰিওফালে গৈ আছে, শিক্ষিত হৈ আছে, ডক্টৰ হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে, প্ৰফেচৰো হৈ আছে, বিভিন্ন বিভাগত আছে, তেনেকুৱা অঞ্চলো আছে। কিন্তু বিশেষকৈ সংখ্যালঘু অঞ্চলত কিছুমান পিছ পৰি থকাৰ কাৰণ কিছুমান আছে। বিশেষকৈ আমাৰ মানুহৰ 70% মানুহে দুখীয়া। তেওঁলোকে বিশেষকৈ কিছুমানটো LP স্কুল পঢ়িয়ে লিখা পঢ়া বাদ দিয়ে। আমাৰ দিনত LP স্কুল পঢ়ি আমাৰ লগত আধা মানুহ নাইকিয়া হ'ল, আমি গ'লোঁ। আৰু বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা অৱস্থা, বিশেষকৈ এনেকুৱা এটা অৱস্থা আছিলে আগত। বৰ্তমান বহুত উন্নত হৈছে, কিন্তু আগত মোৰ লগতে ক্লাছ 5ত আছিলে 6জনী ছোৱালী, বাকীখিনি ল'ৰা। কিন্তু ক্লাছ 6ত উঠোঁতে দুজনীৰ বিয়া হৈ গ'ল, 7ত উঠিলেও আৰু দুজনীৰ হ'ল। 7 পাছ কৰোঁতে এজনী ছোৱালী থাকিল। সেই ছোৱালীজনী থাকিল কি এনেকুৱা অৱস্থা, সেই ছোৱালীজনী অলপ কোলা আছিল, দেখাত ইমান ভাল নাছিলে। সেই ছোৱালীজনীয়েহে 7ৰ পৰা গৈ 10লৈকে উঠিছিলে। তাৰপিছত আৰু মেট্ৰিক পাছ কৰিব পৰা নাই, বিয়া হৈ গ'ল। তেনেকুৱা এটা অৱস্থাৰ মাজেৰে আমাৰ সমাজখন চলি আছিলে। কিন্তু বৰ্তমান অৱস্থাটো অলপ পৰিৱৰ্তন হৈছে। এতিয়া ল'ৰাতকৈ ছোৱালীৰ শিক্ষিতৰ হাৰ বেছি হৈ আছে, মোৰ মতেৰে কৈ আছোঁ। এতিয়া বৰ্তমান পৰিৱৰ্তন হৈছে, তথাপিও আমাৰ সমাজৰ কিছুমান ব্যক্তি আছে, তেওঁলোকৰ ভাৱধাৰাবিলাক ইমান উচ্চ স্তৰৰ নহয়। মেট্ৰিক পাছ কৰিলে ভাবে যে বহুতখিনি পঢ়িলে, পঢ়া বাদ দিয়ে, গুচি যায় কেৰেলা কাম কৰিবৰ কাৰণে। অৱস্থাৰ কাৰণেও তেওঁলোক অলপ দায়ী এইটোৰ বাবে। গতিকে তেওঁলোকে কেৰেলা গুচি যায়, উচ্চ শিক্ষাৰ ফালে মন নাযায়, উচ্চ শিক্ষাৰ মন নিদিয়ে। কিন্তু যিসকল আগৰ পৰাই অলপ শিক্ষা দীক্ষাত আগবঢ়া, তেওঁলোকৰ ল'ৰা ছোৱালী উচ্চ শিক্ষালৈ গৈ আছে, বিভিন্ন বিভাগলৈ গৈ আছে। আমি দেখাত এতিয়া দেখিছোঁ, এতিয়াও বৰ্তমান যিসকল উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, ডাক্তৰীয়ে হওক, তাৰপিছত আপোনাৰ মেডিকেল হওক, ইঞ্জিনিয়াৰিঙে হওক, বা জেনেৰেল MA বা MEd, এইবিলাক যিবিলাক কৰি আছে, বিশেষকৈ সেই পুৰণা শিক্ষিত চামৰ মানুহবিলাকৰ পৰাই হৈ আছে। নতুন খুব কমেই আছে, 2-এটাত এনেকুৱা নহয় যে হোৱা নাই, নতুনো হৈ আছে। কিন্তু বিশেষকৈ আগৰ সেই শিক্ষিত চামৰ মানুহখিনিৰ পৰাই হৈ আছে, নতুনকৈ কম হৈছে। আৰু কম হোৱাৰ কাৰণটো হৈছে সেইটোৱে, মই যিটো কৈছিলোঁ যে মানুহবিলাকৰ চিন্তাধাৰা এতিয়ালৈকে উচ্চ হোৱা নাই। তেওঁলোকে কেনেকৈ হ'লে 2 টকা ইনকাম কৰিব, মেট্ৰিক পাছ কৰিলে গুচি গ'ল, বা 8-9লৈকে পঢ়িলে গুচি যায়, চাৰ্টিফিকেট এটা বনাই গুচি যাব কেৰেলা বা ক'ৰবাত গৈ কাম চাম কৰি পকেটত পইচা কেইটামান লৈ আহিব, বাইক এটা ল'ব, লৈ
মোচনত চলি থাকিব তাৰপিছত আকৌ ড্ৰাগছটো খাবই হয় হয় এইবিলাক সমাজে এই ড্ৰাগছে এতিয়া আমাৰ বিশেষকৈ সমাজটোকে বহুত তললৈ লৈ গৈছে ল'ৰা ছোৱালীক শিক্ষিত যে হ'ব কেনেকৈ হ'ব ইহঁতৰ পৰা এতিয়া কি হ'ব ইহঁতৰ যিবিলাক প্ৰতিশোধ হ'ব ইহঁতটো মানে মানুহ হ'বই নোৱাৰে হয় ইহঁতো মানুহ হ'বই নোৱাৰে গতিকে ইহঁতে ড্ৰাগছ খাই নিজৰ মানে জীৱনটোকে শেষ কৰি দিয়ে পংগু কৰি দি আছে ব্লাড নাইকিয়া কৰি দিছে গাত ব্লাড মানে বগা হৈ আছে এনেকুৱা অৱস্থা সিহঁতৰ পৰা যিবিলাক হ'ব সিহঁতৰ চিন্তাধাৰাত সেইটোৱে হ'ব গতিকে আমাৰ এই সমাজত এইবিলাক অৱস্থাৰ কাৰণে এতিয়া মানে আমি শিক্ষা দীক্ষাত বহুত পিছ পৰি আছে যদিও আগবাঢ়িছে শিক্ষিত চামে আগবাঢ়ি আছে কিন্তু বাকী যিখিনি আছে এতিয়াও সেই তললৈ আগৰ নিচিনাই আছে গতিকে আমাৰ মানুহে কোৱা যায় সংখ্যালঘু অঞ্চল যে পিছ পৰি আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কাৰণ এইবিলাক হয় ছাৰ খুব ভাল লাগিলে আপোনাৰ দুটামান কথা মই দৃষ্টিগোচৰ কৰি বৰ্তমান ৰাইজ আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰোঁ বিশেষকৈ হাতীৰজোৱা অঞ্চলবাসী ৰাইজ ছাৰে কোৱাৰ দৰে যে যিসকল শিক্ষিত অভিভাৱক অভিভাৱিকা আছে যিসকলৰ মানে জ্ঞানমূলক কিছু বাহ্যিক জ্ঞান আছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে বৰ্তমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছে কিন্তু যিসকল অশিক্ষিত মানে অভিভাৱক অভিভাৱিকা আছিলে তেওঁলোকৰ সন্তানে এটা নিৰ্দিষ্ট দেওনা পাৰ কৰি হয়তো কেৰেলালৈ গুচি গৈছে নহ'লে হায়দৰাবাদৰ ফালে গুচি গৈছে আৰু তাত 2 টকা ইনকাম কৰি পেলাই কেনেকৈ এখন বাইক বা কিবা এখন কিনি পেলাই নিজকে এটা ফেৰ মাৰি চলিব পৰা নিচিনাকৈ মানে আশী গজিলে চৰাই যেনেকৈ উৰিবলৈ চেষ্টা কৰে সেই তেনেকুৱা এটা দশা হৈছে আৰু সেই দশাটোৰ ফলতে কিছুমান এনেকুৱা এটা মানে অধুগতি হিচাপে তেওঁলোকৰ গৈছে যে এটা ড্ৰাগছ পাইছেগৈ আৰু ড্ৰাগছ পোৱাৰ ফলত কি হৈছে যে তেওঁলোকৰ নিজৰ জীৱনৰ বা নিজৰ শৰীৰৰ অৱনতি ঘটাবলৈ মানে আৰম্ভ কৰিছে ছাৰে ইতিমধ্যে দৃষ্টিগোচৰ কৰিছে কাৰণেহে আমাক কৈছে আৰু তেওঁলোক হৈছে আমাৰ অনুভৱী ব্যক্তি তেওঁলোকে গোটেই জীৱন মানে জ্ঞানেৰে পৰিপুষ্ট একোজন ব্যক্তি তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা কাৰণসমূহে আমাক কৈছে গতিকে ছাৰ এই ক্ষেত্ৰত দেখা যায় যিহেতু শিক্ষিত অভিভাৱকসকলে নিজৰ মানে কৰ্মসমূহ ভালকৈ কৰি আছে যিসকল অশিক্ষিত অভিভাৱক তেওঁলোকৰ সজাগতাৰ বাবে আপোনালোকে কিবা এটা আপোনালোকৰ গাঁওখনত বিশেষ কাৰ্যকলাপ কৰিব পৰা যায় নেকি যিটোৰ দ্বাৰা সেই অভিভাৱকসকলকো সচেতন কৰি পেলাই তেওঁলোকৰ সন্তানক যাতে বিপথে পৰিচালিত যিসকল হৈছে তেওঁলোকক যাতে একো সৎ পথে লৈ আনিব পৰা যায় ধুনীয়া কথা সেইটো কৰিব পৰা যায় আমি সজাগতা কিছুমান সভা আছে সজাগতা সভা পাতি আমি সেইবিলাক মানে আলোচনা কৰিব লাগে আলোচনা কৰি মানে যিসকল অভিভাৱক আছে তেওঁলোকক মাতি আনি এইবিলাক আলোচনা কৰি তেওঁলোকক সজাগতা কৰি দিব লাগে তেতিয়াহ'লে সমাজটো ভাল হোৱাৰ এটা আশা আছে হয় ছাৰ এই ক্ষেত্ৰত ছাৰ মই অনুভৱ কৰোঁ যিহেতু আপোনালোক গোটেই জীৱনজোৰা শিক্ষকতা কৰি পেলাই গোটেই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি গতিকে আপোনালোক যদি আগবাঢ়ি নাযায় তেন্তে অন্য মানুহবিলাকে গৈ পেলাই এনেকুৱা কিছুমান ভাল কাম কৰিবগৈ নোৱাৰে গতিকে যিহেতু আপুনি এজন শিক্ষক আপুনি বহু ল'ৰা ছোৱালীৰে জীৱন বৰ্তমান উজাগৰিত কৰি থৈ আহিছে গতিকে আপোনালোকে ভৱিষ্যতৰ তেনেকুৱা কিবা পৰিকল্পনা কৰিছে নেকি আপুনি বা আপোনাৰ বন্ধুবৰ্গ আপোনাৰ যিসকল বন্ধুবৰ্গ আছে এই বন্ধুবৰ্গসকলৰ দ্বাৰা কিবা আলোচনা বিলোচনা কৰিছে নেকি যে ভৱিষ্যতলৈ আমাৰ অঞ্চলটোৰ এই বিসংগতিসমূহক দূৰ কৰিবৰ কাৰণে কিবা এটা কৰা ভাল হ'ব তেনেকুৱা কিবা আপোনালোকে পৰিকল্পনা কৰিছে নেকি পৰিকল্পনা কৰিছোঁ তাৰমানে এই প্ৰাদুৰ্ভাৱবিলাক যিবিলাক মানে আমাৰ সমাজত চলি আছে এইবিলাকৰ কাৰণে আমি ডেকা ল'ৰা ছোৱালীৰ লগত আলোচনা কৰিছোঁ এইটো কেনেকৈ আমি দূৰ কৰিব পাৰোঁ আলোচনা কৰিছোঁ সজাগতা সভাও পাতিছোঁ 2-3টা মান পাতি মই ৰাইজক বুজাইছোঁ আৰু ৰাইজৰ লগত আলোচনা কৰিছোঁ বা 3-4 বহিলেও মই আলোচনা কৰোঁ এইবিলাক কেনেকৈ আমি দূৰ কৰিব পাৰোঁ মানুহক বুজাওঁ কওঁ আৰু আমাৰ ডেকা চামক কৈছোঁ আমাৰ ডেকা চাম কিছুমান আছে তেওঁলোকক কৈছোঁ তোমালোকে সেই কাম এটা কৰা সজাগতা সভা কিছুমান পাতি পেলাই ৰাইজক বুজাবলৈ চেষ্টা কৰা আমাকো মাতিবা আমিও দিহা পৰামৰ্শ দিম আৰু তাতো যদি কিবা সহায় কৰিব লাগে মই সহায় কৰিম তোমালোকৰ লগত মই সদায় আছোঁ এনেকৈ আৰু কৈছোঁ ডেকা চাম হয় ছাৰ মই এইখিনিতে আপোনাৰ কথাটোৰ লগত সংগতি ৰাখি এটা কথা মানে জানিব বিচাৰোঁ আপোনাৰ পৰা আজিকালি মানুহৰ মুখে মুখে এটা কথা যে আজিৰ সমাজখনে বিশেষকৈ আজিৰ সমাজখনে সেইসকল ব্যক্তিকহে পুজে যিসকল ব্যক্তিয়ে সমাজৰ যিকোনো এটা অনুষ্ঠান বা প্ৰতিষ্ঠানত কমেও 10-20 হাজাৰ টকা অনুদান এটা দিব পাৰে কিন্তু প্ৰকৃতাৰ্থত পূজনীয় ব্যক্তি হ'ল মই ধৰি লৈছোঁ শিক্ষকসকল আমাৰ প্ৰকৃতাৰ্থত পূজনীয় ব্যক্তি কিন্তু শিক্ষক এজনে তেওঁ যিখিনি উপাৰ্জন কৰে সেই উপাৰ্জনৰ পৰা 10-15 হাজাৰ 20 হাজাৰ টকা তেখেতে ডনেশ্যন দিব নোৱাৰে গতিকে শিক্ষক এজনে সমাজৰ আগস্থান পোৱাৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হোৱা বুলি বহু মানুহে বা বহুসকল অনুভৱী ব্যক্তিয়ে কয় আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি মোৰ জীৱনত মই তেনেকৈ ফেচ কৰা নাই
কিয়নো মই যিবিলাক অনুষ্ঠানত মানে যাওঁ সেইবিলাকত মই ডনেশ্যন যিখিনি দিব লাগে বৰঙণি যিখিনি দিব লাগে মই অলপ বেছিকৈয়ে দিওঁ গতিকে মোৰ জীৱনত মই এতিয়া কিন্তু পোৱা নাই কিন্তু মই বহুত তেনেকুৱা অনুষ্ঠান দেখিছোঁ যিবিলাকত মই যোৱা নাই বা জইন কৰা নাই তেনেকুৱাবিলাকত দেখিছোঁ মই জানো এইবিলাকত এইটো হ'ব সেইটো কাৰণে নাযাওঁ আৰু তাৰমানে সেইবিলাকত যিসকলে ডনেশ্যন বেছি দিয়ে তেওঁক মানে আহ্বায়ক কমিটিৰ সভাপতি দি দিলে বা সেইদিনা সভাটোৰ সভাপতি দি দিলে তেনেকুৱা অৱস্থা হয় কিন্তু সেইজন মানুহতকৈ আৰু বহুত বেছি পূজনীয় বহুত বেছি সন্মানীয় ব্যক্তি তাত উপস্থিত থাকে সেইজনক সেইটো প্ৰাপ্য সন্মানটো নিদিয়ে কিন্তু তেনেকুৱা হয় আমাৰ সমাজত গতিকে ছাৰ মই এইখিনিৰ পৰা এটা কথা মনত পৰিলে উইলিয়াম শ্বেক্সপিয়েৰেও কৈছিলে যে ডাইৰেক্টৰ ইজ দ্য কেপ্টেইন অফ দ্য শ্বিপ মানে এখন নাটকৰ যিজন নিৰ্দেশক থাকে যিজন ডাইৰেক্টৰ থাকে তেখেত এখন জাহাজৰ কেপ্টেইনজনৰ দৰে আৰু সেই জাহাজৰ কেপ্টেইনজনৰ ওপৰত নিৰ্ভৰ কৰিব সেই জাহাজখন গৈ গৈ কেনেকুৱা এটা গন্তব্যস্থান পাবগৈ গতিকে ঠিক তেনেকৈ আমি কিবা এখন গাঁও সভা বা তেনেকুৱা সজাগতা সভা বা তেনেকুৱা কিবা এখন যদি গাঁওখনৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত কিবা এখন যদি আমি সভা আহ্বান কৰোঁ আৰু সেই সভাখনত যিজনে সভাপতিত্ব কৰিব বা সেই সভাখনৰ যিজন নেতৃত্ব ল'ব সেই নেতৃত্ব লোৱা ব্যক্তিজন যদিহে এজন পূজনীয় বা প্ৰকৃতাৰ্থত পূজনীয় ব্যক্তি নহয় তেন্তে সেই তেনেকুৱা অপ্ৰয়োজনীয় ব্যক্তি এজনে সেই সমাজখনৰ যিখন মানে চিপ যিখন নাও সেই নাওখনক এটা মানে ভয়ানক গন্তব্যস্থানতে পোৱাবগৈ আৰু বৰ্তমান দেখা যায় যে আমাৰ সমাজ ব্যৱস্থাখনত আমাৰ সমাজবিলাক যে ইমান বিশৃংখলতা হৈছে ইমান বিশৃংখলতা হোৱাৰ মূল কাৰণবিলাক এইবিলাকেই যে আমি সমাজৰ নেতৃত্ববিলাক অযোগ্য ব্যক্তিৰ হাতত মানে গতাই দিলোঁ আপুনি কি ভাবে ছাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ সঁচা বৰ্তমান আমি আমাৰ যিখন সমাজৰ যিসকল মানে দায়িত্ববিলাক সাধাৰণতে অযোগ্য ব্যক্তিকে আমি দি আছোঁ এতিয়া ধৰক গাঁৱৰ যিবিলাক মুৰব্বী আছে যিসকল মানে মাতব্বৰ আছে বা আমাৰ পঞ্চায়ত আছে তেওঁলোকক সভাপতিয়ে হওক বা আঞ্চলিক সদস্যই হওক যিবিলাকক আমি নিৰ্বাচিত কৰি দিওঁ সেইটো পৰিয়াল কেন্দ্ৰিক হয় কেতিয়াবা ধৰক টকাৰ জোৰত মানে অযোগ্য ব্যক্তিহে নিৰ্বাচিত হয় আচলতে যিজন যোগ্য ব্যক্তি তেওঁৰ হয়তো টকা পইচা নাই তেওঁক মানে খৰচ কৰিব নোৱাৰে তেওঁ কিন্তু জিকিব নোৱাৰে তেনেকুৱা অৱস্থাত মানে আমাৰ সমাজৰ দায়িত্ববিলাক সাধাৰণতে অযোগ্য ব্যক্তিৰ হাততেই বেছিভাগ ক্ষেত্ৰতে যায় গতিকে বিশেষকৈ মই আমাৰ হাতীজোৰা অঞ্চলবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ যে মই আজি এনেকুৱা এজন ব্যক্তিৰ কাষৰ পৰা আপোনালোকৰ আগত বাৰ্তাসমূহ দিবলৈ যত্ন কৰিছোঁ সেই ব্যক্তিজনে গোটেই জীৱন শিক্ষকতা বৃত্তিৰ লগত জড়িত আছিলে আৰু শিক্ষকতা বৃত্তিটোতকৈ পবিত্ৰ শিক্ষকতা বৃত্তিটোতকৈ মহান বৃত্তি আৰু দ্বিতীয় এটা আছে বুলি ডাঙৰ ডাঙৰ অফিচাৰসকলেও নাভাবে এইটো সঁচা কথা কাৰণ এজন ডাঙৰ অফিচাৰ হ'বলৈ যাওঁতেও সেই অফিচাৰজনৰ আঁৰত কোনোবা এজন ব্যক্তি আছে সেইজন তেখেতৰ শিক্ষকজন যিজনে তেখেতক আগবঢ়াই এটা অফিচাৰ হ'বলৈ অনুপ্ৰেৰণা যোগাইছে গতিকে শিক্ষকসকল প্ৰকৃতাৰ্থত পূজনীয় ব্যক্তি শিক্ষকসকলক যদি আমি প্ৰকৃতাৰ্থত পূজন কৰোঁ তেন্তে নিশ্চয় আমাৰ জীৱনৰ গন্তব্যস্থান এটা ভাল গন্তব্যস্থানৰ অভিমুখে যাব সেই গতিকে মই হাতীজোৰা অঞ্চলবাসীক মই অনুৰোধ জনাব বিচাৰোঁ যে এওঁলোক হৈছে প্ৰকৃতাৰ্থত পূজনীয় ব্যক্তি আপোনালোকৰ হাতীজোৰা অঞ্চলত যেতিয়া শিক্ষিত হাৰেই নাছিলে তেওঁ ইতিমধ্যে কৈছে তেখেতে যেতিয়া মানে স্কুল পঢ়ি আছিলে সেই স্কুল পঢ়ি থকা সময়ত ক্লাছ 6লৈ উঠোঁতেই তেখেতৰ লগৰ 2-4জনী ছোৱালী তেতিয়াই বিয়া হৈছিলে 7 পোৱালে মাত্ৰ এজনী ছোৱালী আছিলে আৰু সেই ছোৱালীজনী থকাৰ মূল উদ্দেশ্য এটাই যে তেখেতে মানে দেখাত ইমান এটা সৌন্দৰ্যজনক নাছিলে সেইবাবেহে আছিল হয়তো সেই ছোৱালীজনী যদি সৌন্দৰ্যৱান ছোৱালী হ'লহেঁতেন তেতিয়াহ'লে তাই বিয়া হৈ গ'লহেঁতেন গতিকে মই ক'ব বিচাৰিছোঁ যে সেই সময়ত যিটো সময়ত ইয়াত আপোনালোকৰ ইয়াত শিক্ষিত হাৰেই নাছিলে LP স্কুল পঢ়ি পেলাই মানুহে স্কুল ত্যাগ কৰে সেই সময়ত তেওঁলোকে নিজকে আত্মনিয়োজিত কৰি পঢ়াৰ প্ৰতি ধাৱমান কৰি নিজকে এজন শিক্ষক হিচাপে এজন BSc টিচাৰ হিচাপে তেখেতে নিজকে প্ৰতিপন্ন কৰাবৰ কাৰণে সক্ষম হৈছিলে আৰু এই সক্ষমতা অৰ্জন কৰা ব্যক্তিসকলৰ কথা যদি নুশুনি আমি নগেন খগেন আহুকানে পহুকানে যিবিলাক কথা শুনিছোঁ সেই কথাবিলাক যদি শুনিবলৈ কাণ দিওঁ তেতিয়াহ'লে আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ আৰু ভাৱনাৰ কোনো মূল্য নাই ছাৰ আমি ভাবিলে কোনো কথা নাই হাতে কামে কৰি সেই ভাবা বস্তুটোক বাস্তৱায়িত কৰি তোলাতহে মানে বেছি মূল্যৱান বুলি পুৰাণেও কয় ভাগৱত গীতাও কয় বা বাইবেলেও কয় হয় ছাৰ মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰোঁ আমি যদি ইতিহাসলৈ ৰিঙিয়ে চাওঁ তেতিয়াহ'লে নেতাজী সুভাষ চন্দ্ৰ বসুৱেও ভাৰত স্বাধীনৰ প্ৰাক মুহূৰ্তত কৈছিলে যে মোক 100জন জাৱান দিলে মই ভাৰতক স্বাধীন কৰি দিম গতিকে নৱপ্ৰজন্মৰ যিটো শক্তি নৱপ্ৰজন্মৰ শক্তিৰ মানে কোনো তুলনা নাই আমি ইতিহাসৰ পৰাও ইয়াক উনুকিয়াই চাব পাৰোঁ
গতিকে ছাৰ আপোনালোকৰ বৰ্তমান যিসকল নৱপ্ৰজন্ম আছে তাৰে বিপথে পৰিচালিত হোৱাসকলক বাদ দি এনেকুৱা নৱপ্ৰজন্ম যিসকল আছে যিসকল ভাল, যিসকল ভদ্ৰ ঘৰৰ পৰা বিলং কৰে, যিসকলৰ অভিভাৱকসকল শিক্ষিত, সেই নৱপ্ৰজন্মৰ শক্তিটোক আপোনালোকে খটাই পেলাই সমাজখনৰ বিশৃংখলতাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত কিবা পৰিকল্পনা হাতত ল'ব বিচাৰে নেকি? থেংক ইউ। মই নৱপ্ৰজন্মৰ প্ৰতি এটা আহ্বান, যিসকল নৱপ্ৰজন্মই মানে সঠিক ৰাস্তাত চলি আছে, হয়, তেওঁলোকে নিজৰ অধ্যয়ন শেষ কৰি যেতিয়া কৰ্মজীৱন আৰম্ভ কৰিব, এই কৰ্মজীৱনৰ লগতে সমাজৰ কাৰণেও যাতে কিবা এটা কৰিব পাৰি, তাৰ বাবে তেওঁলোকে সদায় সমাজত সজাগ হৈ থাকিব লাগিব। সমাজৰ বিভিন্ন অংশৰ লগত বা বিভিন্ন মানুহৰ লগত এইবিলাক আলোচনা বিলোচনা কৰি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিসকল মানে আমাৰ নৱপ্ৰজন্মৰ যিসকল মানে বিপথে পৰিচালিত হৈ আছে, তেওঁলোককো সংশোধন কৰি আমাৰ মেইন সুতিলৈ যদি আনিব পাৰি, তাৰ কাৰণেও তেওঁলোকে চেষ্টা কৰিব লাগে। কেৱল নিজৰ জীৱনক ধৰক মানে প্ৰতিষ্ঠাপিত কৰি যদি নিজৰ কাৰণে চিন্তা কৰি থাকে, তেতিয়া সমাজৰ চিন্তা কোনে কৰিব? গতিকে সমাজৰ বাবেও আমি চিন্তা কৰিব লাগিব। আৰু আমাৰ উঠি অহা চাম যাতে ভুল পথে পৰিচালিত নহয়। বিশেষকৈ বৰ্তমান এতিয়াতো কমিছে যিবিলাক উগ্ৰপন্থী সমস্যা, উগ্ৰপন্থী সমস্যাটো এতিয়া অসম বা ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ সমস্যা। বিশেষকৈ কাশ্মীৰত বা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাটো, উগ্ৰপন্থীৰ সমস্যাটো বহুত বেছি। হ'লেও আমাৰ অসমত এতিয়া উগ্ৰপন্থীৰ সমস্যা নাই বুলি আমি ক'ব পাৰি। তথাপিও যাতে আমাৰ নৱপ্ৰজন্মই যাতে এই বিপথে যাতে পৰিচালিত হ'ব নোৱাৰে, তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নৱপ্ৰজন্মৰ প্ৰত্যেকজন মানে সচেতন ব্যক্তিয়ে আমি চেষ্টা কৰিব লাগে আৰু তেওঁলোকক বুজাব লাগে যাতে আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকল যাতে আমাৰ সঠিক পথে পৰিচালিত হয়। হয় ছাৰ, এইখিনিতে মই এটা কথা মনত পৰিলে আপোনাৰ কথাটোৰ পৰাই, যে যেতিয়া আপুনি ক'লে যে নৱপ্ৰজন্ম এজন যেতিয়া গৈ পেলাই তেওঁলোকে কৰ্মমুখী হ'ব, তেওঁলোকে যেতিয়া অৰ্থ উপাৰ্জন কৰিবৰ কাৰণে যেতিয়া শিকিব, এতিয়া সকলো প্ৰতিটো মানুহৰে টেণ্ডেঞ্চি থাকে মই কেনেকৈ ধনী হ'ব পাৰোঁ, এইটোৱে প্ৰতিটো মানুহে এইটোৱে ভাবে যে মই কেনেকৈ ধনী হ'ব বিচাৰোঁ, পাৰোঁ। এতিয়া কেনেকৈ ধনী হ'ব পাৰোঁ বুলি ক'লে দুটাই ৰাস্তা থাকে। এটা শ্ল'লি গৈ পেলাই ধনী হ'ব, আৰু এটা গৈ পেলাই সি তাৎক্ষণিকভাৱে ধনী হ'বলৈ চেষ্টা কৰে। আৰু বেছিভাগ ব্যক্তিয়ে আজিকালি তাৎক্ষণিকভাৱে হ'বলৈ চেষ্টা কৰে, আৰু এই তাৎক্ষণিকভাৱে হ'বলৈ চেষ্টা কৰি অবাধে পৰিচালিত হোৱা দেখা যায়। আজি এটা নৱপ্ৰজন্মৰ ল'ৰাই যদিহে সি ফল মূলৰ দোকান এখন দিয়ে, বা যদিহে সি ব্ৰইলাৰ কাটি পেলাই ধৰি লওক মঙহৰ দোকান এখন যদি দিয়ে, তেন্তে সি তাৎক্ষণিকভাৱে ধনী হ'ব নোৱাৰে। কিন্তু সেই তেনেকুৱা এজন ব্যক্তিয়ে যদি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হয়, তেতিয়াহ'লে সামান্য পৰিমাণৰ ড্ৰাগছ বিক্ৰী কৰিয়ে সিহঁতে লাখ লাখ টকা হয়তো উপাৰ্জন কৰিব পাৰে। গতিকে এটা কথা মই এইখিনিৰ পৰা আপোনাৰ পৰা জানিব বিচাৰোঁ যে যিহেতু আমি ধৰ্মীয় লাইনৰ পৰা আমাক সৎ পথেৰে যাবৰ কাৰণে প্ৰতিদিনে আমাৰ মৌলবীসকলেও, আপোনালোকৰ মৌলবী বুলি কয়, আপোনালোকৰ মৌলবীসকলেও সৎ পথেৰে যাব কেনেকৈ পাৰি আপোনালোকেও সেই গুণসমূহ শিকায়, নিশ্চয় শিকায় প্ৰতিটো ধৰ্মতে। গতিকে আমাৰ ধৰ্মইও কৈছে যে তুমি যিহেতু খালী হাতে আহিছা, যাওঁতেও যিহেতু খালী হাতেই যাব লাগিব। গতিকে মই এই কথাটোহে ক'ব বিচাৰিছোঁ যে যিহেতু আমি খালী হাতে আহিছোঁ, খালী হাতেই যাব লাগিব। গতিকে ইয়াত এই এনেকুৱা তাৎক্ষণিক আৰু যিটো তাৎক্ষণিক পথে গোটেই সমাজখনক কলুষিত কৰি আছে, গোটেই সমাজখনক বিপথে পৰিচালিত কৰি আছে, সেই তেনেকুৱা এটা পথ অৱলম্বন কৰি পেলাইনো কিয় তেনেকুৱা অৰ্থ সংগ্ৰহ কৰাৰ এটা সুযোগ বৰ্তমান নৱপ্ৰজন্মই লৈছে? তাৰ বাবে তেওঁলোকক এটা অনুৰোধ কৰিছোঁ যাতে তোমালোকে তেনেকুৱা এটা পথ অৱলম্বন নকৰি এটা সৎ পথ অৱলম্বন কৰি পেলাই যাতে সৎ পথেৰে লাগিলে তাৎক্ষণিকভাৱে নহয়, লাহে লাহে গৈ পেলাই এদিন নহয় এদিন সুখৰ মুখ দেখিবলৈ পাবা। গতিকে ছাৰ, এই ক্ষেত্ৰত মই আপোনাৰ পৰা দুটামান অভিমত পালে বহুতেই ভাল লাগিব। এই ক্ষেত্ৰত নৱপ্ৰজন্মই অনুৰোধটো কৰা হৈছে বা কৰোঁ, বিশেষকৈ বুজানিও দিয়া হয়। কিন্তু আমি ভাবোঁ যে আমাৰ মছজিদতো কেতিয়াবা আলোচনা হয় যে এই নৱপ্ৰজন্মৰ ল'ৰাবিলাক যে নষ্ট হৈ আছে, ইহঁতক আমি কেনেকৈ সংশোধন কৰিব পাৰি। বহুতেই বহুত ধৰণৰ মত দিয়ে, কিন্তু আমি এনেকুৱাও ব্যৱস্থা লৈছোঁ যে যিবিলাক ঘৰত বিশেষকৈ এই ড্ৰাগছৰ ব্যৱসায় কৰে, তেওঁলোকক আমি নিষেধ কৰিছোঁ। প্ৰথমে নিষেধ কৰিছোঁ, তাৰপিছত জবৰদস্তি আমি যাতে ভাঙিব পাৰোঁ সেইবিলাক আড্ডা, তাৰ ব্যৱস্থাও আমাৰ সমাজৰ পৰা, আমাৰ মছজিদ কমিটিৰ পৰা লোৱা হৈছে। কিন্তু
তাতো কিছুমান মানুহ আছে বদমাছ মানুহৰ মতে কিছুমান জানেই নহয় বদমাছ মানুহৰ দলটো বেছি ডাঙৰ আৰু সিহঁতকতো আমি মাৰধৰ কৰিতো কাম কৰিব নোৱাৰোঁ শান্তি প্ৰক্ৰিয়াৰ দ্বাৰা অহিংসাৰ দ্বাৰা আমি কৰিব লাগিব এতিয়া কাৰোবাক গৈ যদি আমি হিংসাৰ দ্বাৰা কাম কৰিবলৈ যাওঁ তেতিয়া হিতে বিপৰীত হৈ যাব গতিকে আমি চেষ্টা কৰি আছোঁ বা আমাৰ এই সমাজৰ যিসকল বিশিষ্ট ব্যক্তি আছে ধৰ্মীয় লাইনৰ তেওঁলোকে চেষ্টা কৰি আছে যাতে এই সমাজৰ পৰা এই দুৰাৰোগ্য অৰ্থাৎ যিটো ড্ৰাগছৰ প্ৰতি মানুহৰ যিটো আসক্তি হৈছে এইটো যাতে মানে কমে তাৰ বাবে আমাৰ ল'ৰা ছোৱালীবিলাকক বিশেষকৈ মছজিদত মাতি আনিও বুজাইছে ঘৰত গৈও তেওঁলোকক বুজনি দিছে কাম কৰি আছে তাৰপিছতো নকৰে তেতিয়া আমিতো ক'ব নোৱাৰোঁ আৰু এটা সমাজত মোৰ আৰু এটা বস্তু হৈ আছে এতিয়া ধৰক মই ৰিটায়াৰ কৰিছোঁ এই যে আমাৰ নৱপ্ৰজন্মৰ কথাই মই কৈ আছোঁ নৱপ্ৰজন্মই যিসকল মানে অলপ ভালদৰে লিখা পঢ়া কৰি ভৱিষ্যতে নিজৰ প্ৰতিষ্ঠাপিত হ'বই প্ৰতিষ্ঠিত হোৱাৰ পিছত যাতে এই ধনৰ পিছে পিছে দৌৰি নুফুৰে মই তেওঁলোকৰ প্ৰতি এটা আহ্বান এই ধনৰ পিছে পিছে যাতে দৌৰা দৌৰি নকৰে অতল সৎ জীৱন যাপন কৰে আৰু ভৱিষ্যতৰ প্ৰজন্মলৈ যাতে অলপ এই মানে বুজনি দিয়ে বা সহায় সহযোগ কৰে তাৰ বাবে মই আহ্বান জনাম এতিয়া ধৰক অফিচত গ'লে আজিকালি এতিয়া ধৰক মই ৰিটায়াৰ কৰিছোঁ কিবা এটা ফাইল টেবিলটো পাৰ কৰিবলৈ হ'লে বৰঙণি নোহোৱাকৈ নহয় এতিয়া কাক ক'ম এতিয়া ডক্টৰজনক ক'ম নে ইঞ্জিনিয়াৰজনক ক'ম নে আমাৰ অফিচৰ কৰ্মচাৰীসকলক ক'ম টকা নহ'লে ফাইল নহয় এটা অনুৰোধ যাতে ধনৰ পিছে পিছে ধৰি নুফুৰে সমাজক মানে অলপ সকাহ যাতে দিয়ে মানুহক ৰাইজক তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ হয় ছাৰ আহি অন্তিম সময় পালোহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ ওলাইছোঁ যিটো মই প্ৰতিজন অনুভৱী ব্যক্তিৰ পৰা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ আপুনি আপোনাৰ বয়সৰ 60 বছৰৰ ঊৰ্ধত অতিক্ৰম কৰিলে 60 বছৰ পাৰ কৰিলে গতিকে আপোনাৰ বিগত জীৱনৰ সমূহ অভিজ্ঞতাৰ পৰা আপুনি বৰ্তমানৰ সমাজখনলৈ বা আমাক পুত্ৰ হিচাপে গণ্য কৰি আপোনাৰ জীৱনৰ এনেকুৱা এটা মূল মন্ত্ৰ যিটো মূল মন্ত্ৰ পালে আমি আমাৰ জীৱন বাটত আগুৱাই যাবলৈ সুবিধা হ'ব সেই মূল মন্ত্ৰভাগ যদি আমাক দিয়ে বহুতেই ভাল পাম ছাৰ মোৰ এই 60 বছৰীয়া জীৱনৰ যিটো অভিজ্ঞতা এই অভিজ্ঞতাৰ পৰা মই আমাৰ নৱপ্ৰজন্মক বা উঠি অহা চামক মই এটাই উপদেশ দিম যে বৰ্তমান যিটো সমাজ চলি আছে যদি এই উঠি অহা চামে যাতে আমাৰ এই তিনিআলি চাৰিআলি বা ঘৰৰ পৰা ওলাই গৈ ক'তো আড্ডা নামাৰে স্কুলেই হওক বা কলেজতে যাওক যিসকলে য'তে অধ্যয়ন কৰে স্কুলৰ সময়ত স্কুলত গ'ল স্কুলৰ পৰা আহি পেলাই খোৱা বোৱা কৰি আকৌ টোপনি গ'ল টোপনিৰ পৰা উঠি আকৌ লিখা অধ্যয়নত বহি গ'ল যাতে বহিৰা জগতত সোমাই নাযায় আকৌ আৰু এটা বস্তু আছে মোবাইল এই মোবাইল ফোনটো বৰ্তমান এটা সমাজৰ ব্যাধি যে বিজ্ঞানৰ আৱিষ্কাৰ যিটো ক্ষেত্ৰত আপুনি খটায় সেইটোতে যাব এতিয়া তাক যদি আপুনি ভাল ফলাফল ল'ব বিচাৰে ভাল ছাইডটো আমি গ্ৰহণ কৰিব লাগিব আৰু বেয়া ফল ল'বলৈ হ'লেতো মোবাইলত আছেই বেয়া বস্তু আছে ভাল বস্তু আছে কিন্তু আমাৰ নৱপ্ৰজন্মই কোনটো লয় বেছিভাগ ক্ষেত্ৰতেই 90% কি কৰে এই বেয়া ছাইডটোহে গ্ৰহণ কৰে মোবাইল মই বেয়া বুলি কোৱা নাই কিন্তু মোবাইলত আমাৰ মোবাইলো জ্ঞানৰ ভাণ্ডাৰ মই মোবাইল ইউজ কৰোঁ মই মানে মোৰ ব্যক্তিগত জীৱনত স্কুলত যিখিনি পাঠদান কৰিছোঁ মোবাইলৰ পৰা মই বহুত মানে ষ্টাডি কৰি পাঠদান কৰিছোঁ বা এতিয়াও মানে মই যদিও স্কুলৰ শিক্ষক মই ক্লাছ 9-10 ল'ৰা ছোৱালীকো পঢ়াওঁ গতিকে এই ছায়েন্সৰ ক্লাছ পঢ়াওঁ মেথছৰ ক্লাছ পঢ়াওঁ সেইবিলাক পঢ়াওঁতে মই এই মোবাইল ইউজ কৰোঁ মোবাইলৰ পৰা আমি কিছুমান সমস্যা সেইবিলাক আমি সমাধান কৰিব পাৰোঁ কিছুমান বহুত যিকোনো বস্তু আপুনি চাব বিচাৰে মোবাইলত লগে লগে আহি যায় গতিকে মোবাইল বেয়া বস্তু নহয় কিন্তু আমাৰ এই উঠি অহা চাম বা নৱপ্ৰজন্মই কিন্তু এইটো বেয়া ক্ষেত্ৰতে ব্যৱহাৰ কৰে কেৱল মানে বেয়া ভিডিঅ'বিলাক চাই তো গম পায়েই আজিকালি বেয়া ভিডিঅ' কি ব্লু যিবিলাক আছে সেইবিলাক ভিডিঅ'বিলাক চাই গতিকে এইবিলাক চাই মানে লগতে আকৌ ড্ৰাগছটোতো আছেই এইবিলাক ব্যৱহাৰ কৰি নৱপ্ৰজন্ম ধ্বংস হৈ আছে গতিকে যাতে
এইবিলাক তেওঁলোকে চোৱাৰ পৰা বিৰত থাকে আৰু অভিভাৱকসকলকো অনুৰোধ এনেকুৱা বহুত অভিভাৱক আছে ক্লাছ 6 পালে 7 পালে ল'ৰা ছোৱালীক এটা মানে মোবাইল কিনি দিলে কি ৰাখো কি ডাঙৰ এণ্ড্ৰইড মোবাইল এটা কিনি দিলে সেইটো এই ল'ৰা ছোৱালীবিলাকৰ মূৰত কি আছে তেওঁলোকেও আমাৰ এই ভাল চাইড বেয়া চাইড কি বুজি পায় তেওঁলোকেতো যিটো মানে ফূৰ্তি পায় বেছি সেইটোৱে চাব গতিকে এই ক্ষেত্ৰত মানে অভিভাৱকসকল বেছি আমি সচেতন থাকিব লাগে যাতে ল'ৰা ছোৱালীয়ে এই মানে নিজৰ এণ্ড্ৰইড মোবাইল কিনি দিবও নালাগে আৰু নিজৰ মোবাইলটো যাতে ল'ৰা ছোৱালীয়ে মনে মনে লৈ মানে এইটো ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ক্ষেত্ৰতো সজাগ থাকিব লাগে হয় বহুত বহুত ধন্যবাদ ছাৰ যিকেইটা পৰামৰ্শ দিছে মই প্ৰায় সকল অনুভৱী ব্যক্তিৰ কাষৰ পৰা এই একেধৰণেই পৰামৰ্শ আজিলৈকে যুগুতাই বৰ্তমান সমাজলৈ বিতৰণ কৰি আছোঁ আৰু প্ৰতিজন অনুভৱী ব্যক্তিৰ এই পৰামৰ্শসমূহ প্ৰায় চিমিলাৰ ইয়াৰ পৰা এটা কথা বুজিব পাৰোঁ যে আমাৰ সমাজৰ মূল বিসংগতি হিচাপে মোবাইল ফোনটো এটা বহুত এটা জ্বলন্ত সমস্যা যিটো জ্বলন্ত সমস্যাক আমি যদিহে বৰ্তমান আমাৰ অভিভাৱকসকলে যদিহে এতিয়া ইয়াক এই ঘোঁৰাটোক যদি লেকাম নলগায় হয়তো ভৱিষ্যতলৈ আৰু বেয়া এটা পৰিস্থিতি হ'ব যিটো পৰিস্থিতি আমি কেতিয়াও ৰিভাৰ্ছ কৰিব হয়তো নোৱাৰিম বেলেগনো আমি কি ক'ম আমি সৰু মানুহ তথাপিও অভিভাৱকসকললৈ এটাই অনুৰোধ জনাওঁ যে এই প্ৰয়োজনীয় ব্যক্তিসকলৰ অভিমতৰ দ্বাৰা আপোনালোকে যদি নিজৰ জীৱনত এই অভিমতসমূহক এপ্লাই কৰি নিজৰ সন্তানটিক যদি বা বৰ্তমানৰ শিক্ষকসকলকো অনুৰোধ জনাইছোঁ যে আপোনালোকেও আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোনৰ মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰ কৰিব পৰা মানে ষ্ট্ৰেটেজিসমূহক যদি আপোনালোকে সুচাৰুৰূপে মানে বুজাই দিয়ে তেন্তে নিশ্চয় তেওঁলোক এটা সুবাটে আহিব 100টাত বৰ বেছি নহ'লেও 5%টো যদি অকণমান ভাল হয় তেতিয়াও বহুত ভাল হ'ব কাৰণ এতিয়া বৰ্তমান ইমানেই জ্বলন্ত এটা সমস্যা গতিকে ছাৰ এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মসমূহকো মই এটা কথা ক'ব বিচাৰোঁ যিহেতু ময়ো নৱপ্ৰজন্মৰে অন্তৰ্গত খন্তেকীয়া সুখৰ পিছত কেতিয়াও নদৌৰাটো ভাল খন্তেকীয়া সুখ আজিকালি পৰ্ণগ্ৰাফিৰ কথা আপুনি এতিয়া কৈছে ব্লু ফিল্ম এইবিলাক জাষ্ট খন্তেকীয়া সুখ তোমালোকে চাইছা অলপ সময়ৰ কাৰণে সুখ পাইছা কিন্তু তাৰ পিছত জীৱনটো হয়তো বহুতেই এটা ভয়ানক জীৱন হৈ যাব পাৰে এনেকুৱা কিছুমান পৰ্ণগ্ৰাফি চাই পেলাই উত্তেজিত হৈ বহুত কিছুমান ৰেপ কেছতো অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা যায় গতিকে নিজকে সকলো ক্ষেত্ৰৰ পৰা বচাই ৰাখা নিজ ভালেই জগত ভাল গতিকে ছাৰ বহুত বহুত ধন্যবাদ আজি আপোনাৰ লগত যিখিনি সময় কটালোঁ আপোনাৰ পৰা যিখিনি তথ্য পালোঁ আশা কৰোঁ এই তথ্যসমূহে নিশ্চয় আমাৰ সমাজখনলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব আৰু যিহেতু সময়ৰ এটা সীমা থাকে ছাৰ গতিকে আজিৰ বাবে আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ছাৰ নমস্কাৰ ধন্যবাদ জ্ঞানবাৰ্তালৈ